টেকনিক্যাল লাইন চাই পিনে তাক ফসাবলৈ চেষ্টা কৰিব লাগে এটা স্যাক্ৰিফাইস আছে এটো দেখাম বাৰু কিংটো যদি ইয়াত যায় চেক ইয়াত আহিব আৰু এটো Hello and welcome to Chess School Assam. এটা চেক কিমান ইম্পৰ্টেন্ট হ'ব পাৰে তোমালোকে কেতিয়াবা ভাবি চাইছানে একচুয়ালি আমি যেটা চেছটো খেলো চেকক ইমান এটা ইম্পৰ্টেন্সি নিদো আমি কিন্তু হিকুতে হেতুৱে হিকিছো যে চেকটো বহুত ইম্পৰ্টেন্ট হয় কিন্তু আমি খেলি থাকোতে চেকটো নেচাও কিন্তু আজি যিখন গেম আছে এজন আমাৰ ইণ্ডিয়াৰ টপ গ্ৰেণ্ড মাষ্টাৰ ৰিসেন্টলি অলিম্পিয়াডত টিম চ্যাম্পিয়নশিপত গোল্ড মেডেল পাইছে আৰু আমাৰ ইণ্ডিয়া লৈ ওয়াৰ্ল্ড চ্যাম্পিয়নশিপটো আনিবলৈ সক্ষম হৈছে মিস্টাৰ বিজিত গুজৰাটী তো তেখেত এজন সুপাৰ গ্ৰেণ্ড মাষ্টাৰ হয় কিন্তু তেখেতে এটা চেক নুচুৱাৰ কাৰণে জুৱাকালি যিখন টুৰ্নামেন্ট চলি আছে টেক মহিন্দ্ৰা গ্লোবাল চেছ লীগ 2024 তাত গেমখন হাৰি থাকিলে জাস্ট বিকজ এটা চেক নেচালে পজিশনটো বিৰাট ইন্টাৰেষ্টিং এটো হৈছে তোমাৰ চেছ পজিশনটো ইয়াত হোৱাইট খেলিছিলে মই নামটো কৈ দিছো তোমালোকক মিস্টাৰ কাৰ্জিষ্টভ ডুডা জেন আৰু ফেমাছলি গ্ৰেণ্ড মাষ্টাৰ ডুডা বুলি সবেই জানে আৰু বিৰাটেই সাংঘাতিক চেছ প্লেয়াৰ হয় অ্যাটাকিং চেছ প্লেয়াৰ আৰু আমাৰ ব্লেক খেলিছিলে বিজিত গুজৰাটী তো সবেই চিনি পায় তেখেতক তো এই পজিশনটোত কি হল এতিয়া যদি তোমালোকে সব ব্লেকৰ পিসেছখিনি well active হৈ আছে ইয়াত কোনো কথা নাই চাবলগীয়া পিসেছ কুইন ৰুক কিখন আছে ইয়াত ব্লেকৰ এটা সামান্য প্ৰবলেম আছে তোমালোকে এটো আইডেন্টিফাই কৰিব পাৰিছা নেকি কাৰেক্ট ব্লেকৰ যেটো কিং আছে এটো সেন্টাৰত আছে আৰু গেমখন মিডল গেম চলি আছে মিডল গেমত কেসলিং নকৰি কিংটো সেন্টাৰত থৈ দিয়াটো বহুত প্ৰবলেমেটিক হয় বিভিন্ন ধৰণৰ টেকনিক্যাল লাইন আহি যোৱাৰ চান্স থাকে যেনেকৈ ইয়াত আহিলে Yet খেলিছে knight a4 he is trying to put away black's queen from b6 b6 ত থকাৰ কাৰণে হোৱাইটে এক্সচেঞ্জ টু কৰিব পৰা নাই কাৰেক্ট তো knight টু দি পিনে queen টু ইয়াৰ পৰা অটৰাব বিচাৰিছে queen টু আঁতৰি দিয়া লগে লগে ইয়াত হোৱাইটে এটা বিৰাটেই এক্সেলেন্ট মুভ খেলিছে pawn takes pawn এটো এক্সেলেন্ট কি কাৰণে কৈছো বিকজ এটো তোমালোকে যদি চিন্তা কৰা এটা পিস স্যাক্ৰিফাইস কৰিছে টু গেট দ্য অ্যাটাক on the black king এই বস্তুটো জৰুৰী হয় আমি অপোনেন্টক যদি হৰাবলৈ হয় আমি অপোনেন্টক বিভিন্ন ধৰণৰ স্যাক্ৰিফাইস বা টেকনিক্যাল লাইন চাই পিনে তাক ফসাবলৈ চেষ্টা কৰিব লাগে queen takes knight এই পজিশনটো ব্ল্যাক হাৰিব নালাগিছিল ইনফ্যাক্ট যদি ভালকৈ ডিফেন্স কৰে ব্ল্যাকে হয়তো গেমখন জিকিও যাব পাৰিলে হেতেন কিন্তু ইয়াত মই যেনেকৈ আৰম্ভণিতে কৈছো এটা চেকৰ কাৰণে গেমখন হাৰি গল এটা ভুল ডিসিশন ব্ল্যাকৰ বিশপ টেক্স বিশপ পন টেক্স বিশপ গেমখন সোৱা এতিয়া পন টেক্স পন আৰু এটো ডিসকভাৰ চেক প্লাস এটো এডভান্স পাস পন কিং টু f8 অনলি মুভ কাৰণ কিং টু যদি ইয়াত যায় চেক ইয়াত আহিব আৰু এটো চেক মেট সো কিং f8 queen a check dile king g7 this is a very good move etia position to black haribologia kotha kunu nai black safe hoy gol aru pieces bur well connected hoy asile ei piece to okoman beya hoy ase kintu ei piece to black or shot extra ase queen a check dile etia ei sal to e ki move asile position to jetia check dise black or shot duta option asile king to g8 অথবা কিং টু h7 ইয়াত বিদিত গুজৰাটীয়ে কিং টু g8 খেলি দিলে এটোৱে হৈছে বেয়া চালটো এতিয়া তোমালোকে যদি বাৰটো দেখিছা ডাইৰেক্ট হোৱাইটৰ এডভান্টেজলৈ গুচি গল সো ব্ল্যাকে এটা ইয়াত বিৰাটে ডাঙৰ ব্লান্ডাৰ কৰিলে আৰু অনলি বিকজ এটা চেক আছে হে চেকটো কাৰণে গেমখন হাৰি যায় First of all, এই সালটো কিয় বেয়া because দুখন ৰুক আমি কানেক্টেড কৰি থব লাগে হেখিনি ডিসকানেক্টেড হৈ গল সো ইয়াত হোৱাইটে কেনেকে চান্স ললে চাবা দেই d7 কিয় দিছে obviously পন পুশ কৰি কুইন কৰিবলৈ এটাই সাল আছে ৰুক d8 এতিয়া ইয়াত ব্ল্যাকৰ পজিশনটো লাহেকৈ বেয়া হ'বলৈ ধৰিছে আৰু হোৱাইটে জিকিবৰ কাৰণে কি কৰিব পাৰে তো মই সাজেষ্ট কৰিম এই পজিশনটো তোমালোকে নিজৰ বোৰ্ডত পাতি পিনে ভালকৈ ক্যালকুলেট কৰা আৰু গেমখন যেতিয়ালৈকে উইনিং পজিশন নাহে তেতিয়ালৈকে চিন্তা কৰা
আৰু হেতু কৰাৰ পাছত আকৌ এই ভিডিওটো চাব পাৰা সো এই পজিশনটোত এতিয়া দুটা তিনটা চাল আছে যেনেকৈ কুইনটো ইয়াত খেলিব পাৰে কুইনটো ইয়াত খেলিব পাৰে বা f5 আৰু গোটেই তিনিটা ক্যান্ডিডেট মুভছৰ ভিতৰত f5 টো সবতকৈ বেষ্ট বিকজ f5 টোৱে পজিশনটো ওপেন কৰে যোৱা যিটো ভিডিও আছিলে তাত হয়তো মই কৈছিলো ওপেন কৰি দিব লাগে কিং সাইডটো তেতিয়া গেমখন জিকিবলৈ সুবিধা হয় তো এতিয়া ব্লেকৰ শট বিশেষ একো অপচন নাই ব্লেকে খেলিলে g5 কি খেলিব হয়তে yes rook d6 এতিয়া এটো কিয় খেলিছে তাৰ কাৰণটো হৈছে আমি হয়তো ফিউচাৰত ডাবল ৰুক কৰিবলগীয়া হ'ব পাৰে প্লাস এটা স্যাক্ৰিফাইস আছে এটো দেখাম বাৰু কুইন b4 চেক খাই দিব তেতিয়া আমি আকৌ কুইন বনাই এডভান্টেজ পাম বিশপ f8 এটি এই বিশপ f8 টো দিয়াৰ পাছতে আমি গম পাম যে ৰুকখন ইয়াত কিয় খেলিছিলে ৰুক g6 excellent move pawn takes এতিয়া এই পজিশনটোত কুইন টেক্স পন কৰিব লাগে নে নালাগে যি হগলে ভাবিছা কৰিব লাগে একচুয়ালি তেওঁলোকে ভুল ভাবিছা ইয়াত খেলিব লাগে কুইনটো e6 ৰ পৰা চেক কিয় বিকজ যেতিয়া কিংটো ইয়াত আহিব তেতিয়া আমি পনটো খাই পিনে চেক মেট দিব পাৰো ইয়াত বেলেগ একো উপায় নাই কিংটো যদি ইয়াতো খেলে তেতিয়াও আমি পনটো খাই চেক মেট দিব পাৰো ব্ৰিলিয়েন্ট গেম ইয়াত যদি আমি ডাইৰেক্ট কুইনটো খাই দিও তেতিয়া কি হ'ব বিশপ g7 আহিব এতিয়া ৰুক বিশপ সব পিস ব্লেকৰ শট আছে আৰু ব্লেকে ইনফেক্ট কুইনটো লৈ আহিব পাৰিব ডিফেন্সৰ কাৰণে আৰু যেতিয়া গুটেখিনি পিস আহি যাব তেতো জিকাৰটো কোনো সম্ভাৱনা নাই তো এটোই আসলে সমুকৈ বিজিত গুজৰাটীয়ে চেকটো নুসুৱা কাৰণে গেমখন কেনেকৈ হাৰিলে আশা কৰো তোমালোকে বস্তুটো ভালকৈ বুজি পালা চেছ যদি ভালকৈ শিকিব বিচাৰিছা মোৰ লগত কন্টাক্ট কৰিবা প্ৰফেশনালি চেছ শিকিবলৈ তো আজিলৈ ইয়াতে হেক কৰিছো ভিডিওটো নেক্সট আকৌ আমাৰ চেছ লেটাৰলৈ ওয়েট কৰা ঠিক আছে আজিলৈ ইমানে